প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী ৰাইজক ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলো কুশলে মংগলে আছে আৰু আমি সকলো অৱগত জুবিনদাৰ অবিহনে এয়া আমাৰ বাবে প্ৰথম বহাগ আৰু অন্তৰত দুখ বেদনা অস্থিৰতা লৈ যদিও আমি নতুন বছৰ খোজ দিছোঁ, নতুন বছৰ মানে এটা নতুন আৰম্ভণি আৰু খুব এটা ইতিবাচক চিন্তা মানসিকতাৰে মোৰ দৃঢ় বিশ্বাস এটা ভাল সময়ত আমি সকলোৱে উপনীত হৈছোঁ আৰু এই নতুন বছৰটোৱে যাতে অসমীয়া জনজীৱনত অসমীয়া সমাজত প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত শান্তি সমৃদ্ধি আৰু সুখ আনিব বুলি মই আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াত যি তৎপৰতা অসম চৰকাৰে দেখুৱাইছে সেইটোক লৈও মই যথেষ্ট আশাবাদী। আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত ফাষ্ট ট্ৰেকত জুবিনদাৰ মৃত্যুৰ যিটো ৰহস্য সেইটো উচিত তদন্ত লৈ প্ৰত্যেকজন অসমীয়াৰ ভিতৰত এক সকাহ এক নতুন চিন্তা আগবঢ়াবলৈ আমাৰ ন্যায় প্ৰক্ৰিয়াই সক্ষম হ'ব। আমাৰ সকলোৰে কাৰণে খুব বিদাৰক যে তেওঁৰ অবিহনে আমি এই অসমীয়া নতুন বছৰটো উদযাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। যদিও কায়িকভাৱে তেওঁ আমাৰ মাজত নাই, তেওঁৰ সৃষ্টি তেওঁৰ আদৰ্শসমূহক আমি নিজৰ সম্পদ তেওঁক আমাৰ মাজত জীয়াই ৰাখি আমি আগবাঢ়ি যাব লাগিব, কাৰণ সময় গতিশীল আৰু জুবিনদা নিজেও কেতিয়াও বিয়োগ বা দুখত থাকি ভাল নাপাইছিলে, সদায় আনন্দ ফূৰ্তিতে থাকিছিল আৰু সেই কথাটোৱে আমি নিজৰ মনত মগজুত মানসিকতাত বসবাস কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ কৰ্ম আৰু নিজৰ চিনাকিৰ ক্ষেত্ৰত জুবিনে যিমান চেষ্টা কৰিছিল সেই একে মানসিকতাৰে আমি নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগিব। অসমীয়া পৰিচয় আমি বিশ্ব দৰবাৰত দাঙি ধৰিব লাগিব আৰু এই চেগতে এটা সুন্দৰ আৰম্ভণি হওক। গোটেই সমাজখনত সুখ শান্তি সমৃদ্ধি আৰু মৰম বিৰাজমান হওক তাৰে কামনা কৰিছোঁ। পুনৰ আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ পহিলা বহাগৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে কুশলে থাকক আৰু আশা কৰিছোঁ সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাব, উন্নতি কৰিব আৰু অসমীয়াৰ পৰিচয়টোক সকলোৱে সবল শক্তিশালীভাৱে দাঙি ধৰিবলৈ সক্ষম হ'ব। পৰিৱেশটো উচিত নহয় সংলাপ বা কোনো ধৰণৰ, কিন্তু কথাটো হৈছে যে মই কৈছোঁ ইতিমধ্যে তেওঁৰ আদৰ্শ, তেওঁৰ জীৱনটো যিধৰণে উদযাপন কৰিছিল সেই কথাটোৱে যদি আমি নিজৰ সম্পদ হিচাপে তেওঁক আমাৰ মাজত যদি সঁচাকৈ চিৰযুগমা কৰিব বিচাৰোঁ, গতিকে সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ কৰ্মখিনি ভালকৈ কৰিবলৈ চেষ্টা কৰক আৰু অসমীয়া হিচাপে গৌৰৱান্বিত অনুভৱ কৰিবলৈ নিজৰ কৰ্মটোত জোৰ দিয়ক আৰু সকলো ভাল হ'ব বুলি নিজৰ কামখিনি কৰি যাওক। তেনেকৈ আমি নিজেও আমি শক্তিশালী সবল হ'ম আৰু জুবিনদাকো আমি আমাৰ ফালৰ পৰা ন্যায় দিবলৈ আমি যত্ন কৰাত আমি সফল হ'ম। বাকী আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁৰ যিটো অকালত তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই ৰহস্যটো ফাদিল হ'ব বুলি মই আশা কৰিছোঁ আৰু সেই তদন্ত হোৱাৰ পাছতহে হয়তো প্ৰত্যেকজন অসমীয়াই সময়খিনি ভালকৈ উপভোগ কৰিব পাৰে, জীৱনটো উদযাপন কৰাৰ এটা সাহস পাব, কাৰণ জুবিনদাৰ অবিহনে বিহু সঁচাকৈ খুব উৰুঙা। যদিও আমি হাঁহিছোঁ, মনত দুখ লৈহে আমি পিছৰ প্ৰজন্মক আমি উৎসাহিত কৰিবলৈহে মুখত হাঁহিটো বিৰাজমান কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলো ভাল হওক তাৰে কামনা কৰিছোঁ। পৰম্পৰা সমন্বয় লগতে একতাৰ জৰিয়তে আমি ৰঙালী বিহু উদযাপন কৰি আছোঁ। এই দুদিনীয়া কাৰ্যসূচী যি ৰঙালী বৰ্ণিত কাৰ্যসূচী, তাৰ আজি প্ৰথম দিনৰ শোভাযাত্ৰা আমি একেলগে ওলাই আহিছোঁ। গোটেই হেলচাবাসী একত্ৰিত হৈ এই অঞ্চলটো গোটেই আমি এটা শোভাযাত্ৰা লৈ গোটেই অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা দি আছোঁ। ধন্যবাদ। জুবিনবিহীন এইটো প্ৰথম বসন্ত। এই যোৱা 2 বছৰ জুবিনদাই আমাৰ ইয়াতে অনুষ্ঠান কৰি গৈছিলে, এই বছৰো তেখেতৰ আছিল, কিন্তু আমি নিৰূপায়, তেখেত যি নহওক এনেকুৱা ঘটনাৰ কাৰণে আমি সঁচাকৈ দুখিত। তো জুবিনদাৰ নামতে শ্ৰদ্ধাঞ্জলি দি অহাকালি আমি সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ।